নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হ'ল শীতকালত আপোনাৰ ছাল বা স্কিনখন কেনেকৈ ভালে ৰাখিব পাৰি। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। শীতকালত ছালৰ বহুতো সমস্যাই দেখা দিয়ে। সেয়েহে শীতকালত আমাৰ ছাল ভালে ৰখাৰ ঘৰুৱা উপায়ৰ বিষয়ে জনোৱা হওক। গা ধোৱাৰ 10 মিনিটৰ আগত কেঁচা হালধি পিচি মুখত লেপ দিলে ছাল টানি ধৰা, ছাল ফাটি যোৱা, ছাল খহটা হোৱা আদি সমস্যাৰ পৰা উপশম পাব পাৰি। ৰাতি শোৱাৰ আগত গ্লিপচেন আৰু গোলাপ জল দুয়োটা সম পৰিমাণে লৈ কপাহে মুখত লগাব আৰু ৰাতিপুৱা পানীৰে ধুই দিব। ইয়াৰ ফলত ঠাণ্ডাত ছাল টানি ধৰা, ছাল ফটা, ওঁঠ ফটা, ছাল মিহি হোৱা আৰু 60 বছৰীয়া বুঢ়া 20 বছৰীয়া দৰে দেখা এইবিলাক সমস্যাৰ পৰা উপশম পাব। মৌজোল 1 চামুচৰ লগত এটা গোলনেমুৰ ৰস মিহলি কৰি কপাহেৰে মুখত লগালে মুখৰ সৌন্দৰ্য বাঢ়ে। পদুনা পাতৰ পেষ্ট বনাই মুখত লগালে মুখৰ কোলা দাগ উঠি যায়। মহানিমৰ পাত পটাত পিচি পেষ্ট বনাই মুখত লগালে স্কিনৰ সকলো সমস্যা ভাল হয়। এল'ভেৰা জুচ খালেও স্কিনৰ প্ৰব্লেম ভাল হয়। ধনিয়া কেঁচা পাত পটাত পিচি পেষ্ট বনাই মুখত লগালেও মুখৰ স্কিন ভাল হয়। গ্লিপচেন আৰু ভেচলিন সম পৰিমাণে লৈ ফটা গেৰুৱাত লগালেও ফটা গেৰুৱা ভাল হয়। এই গোটেইকেইটা টিপছ ব্যৱহাৰ কৰিলে আপুনি 7 দিনৰ ৰিজাল্ট পাব। ধন্যবাদ।